শদিয়াবাসীলৈ আমাৰ মঞ্চত উপস্থিত হোৱা প্ৰতিগৰাকী ব্যক্তি বিশেষৰ তৰফৰ পৰা শতকোটি প্ৰণাম জনাইছোঁ। কিয়নো আপোনালোকৰ অবিহনে অৰ্থাৎ দৰ্শক শ্ৰোতাৰ অবিহনে কেতিয়াও এখন ভাৱৰীয়াৰ যি মঞ্চস্থ কৰিব পূৰ্ণতা নাপায়। সেয়েহে আপোনালোকক শতকোটি প্ৰণাম জনাইছোঁ। যিহেতু শদিয়াত ইয়াত প্ৰথমবাৰৰ কাৰণে এখন ৰাস উদযাপন কৰিবলৈ আগবাঢ়িছে যোদ্ধাসকলৰ তৰফৰ পৰা, এয়া এক গৌৰৱৰ কথা, আনন্দৰ কথা আৰু অতি সুখৰ কথা। যিহেতু প্ৰতিটো অনুষ্ঠানৰে আৰম্ভণিৰ কথা আছে, সেয়েহে আজি ৰাস মহোৎসৱৰ যি অনুষ্ঠান হ'বলৈ গৈ আছে, সেই মঞ্চখন উদ্বোধন কৰিবৰ বাবে মোৰ কাষতে আছে বাইদেউ। বাইদেউলৈ মই মোৰ অনুবাদ যন্ত্ৰটো আগবঢ়াই দিছোঁ। নিশ্চয় বাইদেৱে উদ্বোধন কৰিব, তাৰ পাছতেই ৰাসৰ বাকী কাৰ্যসূচী সমাপন কৰা হ'ব। মই বাইদেউলৈ অনুবাদ যন্ত্ৰটো আগবঢ়াই দিছোঁ। নমস্কাৰ। আজি এই ৰাস মহোৎসৱত উপস্থিত থকা সকলোলৈকে শুভেচ্ছা যাচিছোঁ। আজি ৰামটোত বেচৰকাৰী সংস্থাৰ উদ্যোগত বিভিন্ন জাতি জনগোষ্ঠী, দল সংগঠন আৰু বৃহত্তৰ শদিয়াবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত উপস্থিত থকা ভক্তপ্ৰাণ ৰাইজ আৰু সুধীবৃন্দ, আজি এই অনুষ্ঠানটো শুভ উদ্বোধন কৰিবৰ বাবে আমাৰ শদিয়াৰ সন্মানীয় বিধায়ক বলিন চেতিয়াদেৱক আমন্ত্ৰণ কৰিছিল। তেখেত বিশেষ কামত, জৰুৰী কামত যাবলগীয়া হোৱাত আজি এই অনুষ্ঠানটো শুভ উদ্বোধন কৰিবৰ বাবে এই অভাগিনীক দায়িত্ব অৰ্পণ কৰিছে। আৰু আজি এই অনুষ্ঠানত আমাৰ পোনপ্ৰথমে মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু ৰুক্মিণীৰ জন্মস্থান শদিয়াত এই ৰাস মহোৎসৱ অনুষ্ঠিত কৰাত আমি শদিয়াবাসী ৰাইজে খুব গৌৰৱান্বিত অনুভৱ কৰিছোঁ। যিহেতু শদিয়াত কেতিয়াও এনেকুৱা ৰাস আমি উপভোগ কৰিব পৰা নাই। এই প্ৰথম শদিয়াত এনেধৰণে ৰাস অনুষ্ঠিত হৈছে। আৰু এই আমাৰ কলাকুশলীসকলৰ যি পদধূলা, এই পদধূলাত আমাৰ শদিয়াবাসী ৰাইজৰ সুখৰ বাৰ্তা আমি অনুভৱ কৰিছোঁ। আৰু এই সময়খিনিত যিহেতু ৰাসৰ মূল তত্ত্বই হৈছে পৰমাত্মাৰ জীৱনৰ যি মিলন, এই মিলনৰ ৰাসৰ মূল তত্ত্ব। আৰু এই ৰাসৰ বিষয়ে যিহেতু এই সময়ত বিস্তৃতভাৱে আপোনালোকৰ সভাগত বিশ্লেষণ কৰিবৰ বাবে যিহেতু আজি কৈ শেষ কৰিব নোৱাৰি এই অনুষ্ঠানত, সেয়েহে মই বিশেষ ৰাসৰ বিষয়ে মই আপোনালোকৰ আগত ক'ব বিচৰা নাই। আজি এই অনুষ্ঠানটো আশা ৰাখিছোঁ আপোনালোক খুব সুন্দৰভাৱে আমাৰ বিভিন্ন ঠাইৰ পৰা বচা অভিনেতাসকলে এই ৰাসত ভাগ লৈছে আৰু আপোনালোক খুব শৃংখলিতভাৱে শান্তিপূৰ্ণভাৱে এই ৰাস মহোৎসৱ উপভোগ কৰিব। আৰু
কিন্তু শেষত আপোনালোক সকলোলৈকে ইমান সুন্দৰভাৱে এনেকুৱা এটা অনুষ্ঠান আমি উপভোগ কৰিম আৰু এই অনুষ্ঠানটো আজি শুভ উদ্বোধন হৈছে বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ। ইতিমধ্যে বাইদেৱে শুভ উদ্বোধন কৰিলে। বাইদেউলৈ বহু বহুত ধন্যবাদ থাকিল। মই পুনৰ অনুভৱ জন্তুটো সভাপতি মহোদয়লৈ আগবঢ়াইছোঁ। ৰামদূত পৰিয়ালৰে সদস্য নমিতা শইকীয়াই লগতে